গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি কথাও খৰকৈ ক'বলগীয়া হৈছে আৰু মূল বিষয়বোৰ অলপ অলপ চুই চুই যাবলগীয়া হৈছে। বহু বিভক্ত এটা বহু বিস্তৃতভাৱে আলোচনা কৰিবলগীয়া বিষয় হোৱাৰ বাবে এখেতে এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিলে। ইয়াৰ পাছতেই আমি ঠাকুৰ মহোদয়ক কথা ক'বলৈ দিম। তেখেত য়াণ্ডাবু নামৰ ঠাইখনলৈও গৈ আহিছে। কিছু অধ্যয়ন তেখেতৰ বেলেগ। এটা কথা মই খালি লগত সংযোগ কৰিব খুজিছোঁ, তেখেতে অৰ্থনীতিৰ কথাটো অনুজ্ঞা দিলে আৰু আমাৰ গোটেই পৰিৱৰ্তনবিলাকৰ মূল কাৰকটোৱে আছিল অৰ্থনীতি। ব্ৰিটিছে ইয়াত আহি ইমান খোপনি কৰিবলৈ বিচৰাৰ মূল কাৰণটোৱে আছিল চীন দেশত হৈ থকা চাহৰ ব্যৱসায়, যিটো ব্ৰিটিছে তেওঁলোকৰ দখললৈ আনিব পৰা নাছিল। আৰু অসমত চাহৰ কথাটো তেওঁলোকে বাৰে বাৰে চেষ্টা কৰি যেতিয়া দেখিলে ইয়াত আছে, আৰু তাৰ কাৰণেই তেওঁলোকৰ গোটেই কথাবিলাকৰ পৰিকল্পনা হৈছে আৰু পৰিৱৰ্তনবিলাকৰ কাৰকবিলাকো জাতি গঠন প্ৰক্ৰিয়াটোৰ লগতো চাহপাতটো জড়িত হৈ গ'ল, মানে অৰ্থনীতিটো জড়িত হৈ গ'ল। কিন্তু ব্ৰিটিছে এটা বৰ অদ্ভুত ধৰণৰ প্ৰপাগাণ্ডা বনাই থৈ গৈছে যে চাহ তেওঁলোকে আহি অসমত আৱিষ্কাৰ কৰিলে, অথচ অসমত চাহ খোৱা মানুহ কত বছৰৰ পৰা আছিল। আনকি বৈশালী অভিযান নামৰ যিখন কিতাপ, মানৰ সেনাপতিয়ে লিখা এখন কিতাপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুবাদ কৰিছে অসমীয়ালৈ, তাত যোৰহাটৰ যেতিয়া তেওঁলোকে ৰাজধানী আক্ৰমণ কৰিছে, মানে তাত তেওঁলোকে বজাৰত চাহপাত বিক্ৰী কৰা আৰু খোৱাৰ কথা তাত লিখিছে। এইটো 1817-18 চনৰ কথা। আৰু আমি কওঁ যে চাহপাত আহি ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিলে আৰু পিছত মণিৰাম দেৱামক শিকালে, এই ধৰণৰ কথা আমি শুনি আছো এতিয়ালৈকে। এই য়াণ্ডাবুহঁতি 200 বছৰ আলোচনা হওঁতে আমি এই কথাবিলাক কিন্তু সলনি কৰাৰ প্ৰয়োজন। পাঠ্যপুথি বা প্ৰশ্নবিলাক আহোঁতে খুব সাৱধানে আমি যাতে চকু দিব লাগে, শুদ্ধকৈ যাতে কথাবোৰ আহে। এই চাহৰ লগত সম্পৰ্ক থকা এই ডেভিড স্কটে আহি পেলাই অসমত পোৱা 8 লাখ মাত্ৰ মানুহ, মই উজনি অসমখনৰ কথাই কৈছোঁ, 8 লাখ মানুহে অসমৰ ব্ৰিটিছৰ লগত কাম কৰিবলৈ যোৱা নাই। তাৰ বেছিখিনি আছিলে পাইক আৰু তেওঁলোকৰ মাজত শ্লেভো আছিলে। আপোনালোকে বহুতেই জানে অসমত কৃতদাস ব্যৱস্থা আছিলে। এটা কোচ ল'ৰাৰ দাম যদি 25 টকা, কলিতা ল'ৰাৰ দাম 50 টকা আছিলে। আৰু সেইটো ডেভিড স্কটে বন্ধ কৰি দিছিলে। কৃতদাস চিষ্টেম আমাক নালাগে, স্লেভাৰী চিষ্টেম বন্ধ কৰিছিলে। তেওঁ কিন্তু সমাজ সংস্কাৰ কৰিছিলে বুলি নাভাবোঁ। তেওঁ কাৰণ মানুহে মাটি দখল কৰিব লাগিব আৰু পল টেক্স পৰ্যন্ত দিব। পল টেক্স মানে মানুহটো জীয়াই থকাৰ কাৰণে দিয়া টেক্স আৰু মাটিৰ কাৰণে দিয়া টেক্স। গতিকে মাটি দখল কৰিলেহে তেওঁ টেক্স পাব। গতিকে সেই টেক্স লোৱাৰ কাৰণে তেওঁ কৃতদাস প্ৰথা বন্ধ কৰি মেলি এটা বেলেগ বিপৰ্যয়ৰ মাজলৈ মানুহখিনিক লৈ গ'ল। কিন্তু ঠিক আছে, তেওঁলোকে যেতিয়া চাহপাতৰ খেতি কৰিবলৈ চেষ্টা কৰিছে, অসমৰ মানুহক বনোৱা হিচাপে পোৱাটো বৰ দিগদাৰী। অসমৰ মানুহৰ সংখ্যাটোও কম আৰু খাবলৈ অসমৰ বহুত ব্যৱস্থা আছে। গতিকে চাহপাতৰ ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে সিংহসকলৰ মাজত সোমাব লাগে আৰু সিংহসকলক সভ্য কৰিবৰ কাৰণে মিছনেৰীবিলাকক লৈ আহিছে 1836 চনত। এইটো কিন্তু জেনকিন্সে কৰিছে। ডেভিড স্কটৰ পাছত এজন বেলেগ গভৰ্ণৰ জেনেৰেল এজেণ্ট, তাৰপিছত জেনকিন্স। আৰু জেনকিন্সে আহি পেলাই যেতিয়া মিছনেৰীসকলক নাথান ব্ৰাউনক মাতি পেলাই সিংহসকলৰ ওচৰলৈ আনিছে, সিংহসকলক সভ্য কৰিবলৈ কৰা যিখিনি চেষ্টা, সেই চেষ্টাত তেওঁলোকে অসমৰ ভাষা পঢ়িছে, সংস্কৃতি অধ্যয়ন কৰিছে, কৰি তেওঁলোকে তাত সফলতা অৰ্জন বৰ বেছি কৰিব নোৱাৰিলে। কাৰণ তাত ব্ৰিটিছৰ যিটো আৰ্মি ছাউনি আদম হোৱাইট, তেওঁলোকক সিংহ আৰু খামতিসকলে আক্ৰমণ কৰি গোটেইখিনিকেই প্ৰায় মাৰি পেলোৱাৰ দৰে এটা অৱস্থা কৰিছে, যি কাৰণে মিছনেৰীসকল পিছত ভটিয়াই পেলাই জয়পুৰত কিছুদিন বহিলে, তাৰপিছত শিৱসাগৰলৈ গুচি আহিল। গতিকে এই অৰ্থনীতিৰ লগত আমাৰ ভাষাটোৰ বিপৰ্যয়টো আৰম্ভ হৈছে। ভাষাটোৰ লগতো বেলেগ বেলেগ কথা আৰম্ভ হৈছে। আৰু 1839 চনত আছাম কোম্পানী আহি পেলাই লাহে লাহে চাহৰ ব্যৱসায়টো আৰম্ভ কৰিছে। আৰু চাহৰ ব্যৱসায় সহায় কৰিবৰ কাৰণে অহা মিছনেৰীসকলে অসমত সভাশাল পাতি পেলাই অসমীয়া ভাষাৰ কাম কৰিছে। তাৰ আগত অসমত বাংলা ভাষা জাপি দিয়া হ'লেই, অসমত বাংলা ভাষা 1836 চনত জাপি দিয়া হ'লেই, আৰু তাৰ লগত এই ব্ৰিটিছসকলে অৰ্থনীতিৰ কাৰণে অহা কাৰকবোৰ জড়িত হৈ আছে, যিটো কাৰণে আমি পিছত 1889 চনৰ পৰা অসমত নৱজাগৰণ এটা আৰম্ভ হোৱা দেখিবলৈ পালোঁ। যিটো ভাষাটো দমন কৰি নিদিয়া হ'লে নৱজাগৰণ আৰম্ভ হোৱা কিন্তু দেৰি হ'লহেঁতেন। সেই কথাবোৰ দীঘলীয়াকৈ আলোচনা কৰিবলগীয়া আছে, আমি ইমান সময় নাপাওঁ। মই এতিয়া ঠাকুৰ মহোদয়ৰ সন্মুখলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেখেতৰ অভিজ্ঞতা আৰু অধ্যয়নেৰে আমাক য়াণ্ডাবুহঁতি সম্পৰ্কে 8-9 মিনিট আলোকপাত কৰিব। ধন্যবাদ সঞ্চালক মহোদয়। পোনপ্ৰথমে মই ৰীতা চৌধুৰী বাইদেউ, আধাৰশিলা ট্ৰাষ্ট, প্ৰতিম শৰ্মা ছাৰ আৰু শিৱসাগৰ গাৰ্লছ কলেজৰ সকলোকে মই ধন্যবাদ জনাইছোঁ এই মঞ্চত উপস্থিত হ'বলৈ সুবিধাটো দিয়াৰ কাৰণে। আৰু লগতে সদনত উপস্থিত সকলোকে মই মোৰ সাদৰ সম্ভাষণ জনাইছোঁ। ইতিমধ্যে আমি য়াণ্ডাবু লৈ পেলাই মোৰ আগৰ বক্তাসকলে খুব সুন্দৰকৈ বিভিন্ন ধৰণৰ পইণ্ট তেওঁলোকে দাঙি ধৰিছে। ময়ো নিজক এতিয়াও, মই যদিও CKB কলেজত মই অধ্যাপনা কৰিছোঁ, কিন্তু তথাপিও সঁচা অৰ্থত ক'ব গ'লে মই নিজক এতিয়াও ছাত্ৰ বুলি ভাবোঁ। ইতিহাসৰ বহুত শিকিবলৈ আছে। য়াণ্ডাবু সন্ধিৰ কথাটো স্কুলীয়া জীৱনৰ পৰা আমি সকলোৱে গম পাওঁ, পঢ়ি আহিছোঁ। কিবা নহয় কিবা সূত্ৰে বা ঘৰত অগ্ৰজসকলৰ মুখৰ পৰা শুনিছোঁ যে য়াণ্ডাবু সন্ধিৰ কাৰণে অসমে নিজৰ স্বাধীনতা হেৰুৱালে।
সেই বিষয়ে সঁচা কথা ক'ব গ'লে মোৰ অভিজ্ঞতাত অকণমান ক'ব গ'লে ইয়াত লাকিও কিছুমান ক্ষেত্ৰত ফেভাৰ কৰিছে। অধ্যয়নটো কৰিছোঁ বাৰু ঠিকেই আছে, ছাৰহঁতে যিখিনি কথা ক'লে সেইখিনি কথাও আমি অনুভৱ কৰিছোঁ বিভিন্ন বুৰঞ্জীমূলক গ্ৰন্থ পঢ়া শুনা কৰি মেলি। কিন্তু 2019 চনত আচলতে সেইটো সময়ত মই চাকৰি কৰি আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ UGC চেণ্টাৰ ফৰ ষ্টাডিজ অন বাংলাদেশ এণ্ড ম্যানমাৰ। এইটো ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ এটা এৰিয়া ষ্টাডিজ প্ৰগ্ৰেম আছিলে, এতিয়া বন্ধ হৈ গ'ল বাৰু। তাৰ দ্বাৰাই এই চেণ্টাৰটো চলি আছিল। তাত মই চাকৰি কৰি থাকোঁতে আমি এটা UGC গ্ৰাণ্ট পাইছিলোঁ ফিল্ড ভিজিটৰ, আৰু সেইটো ক্ষেত্ৰত আমি তাৰপিছত কি হ'ল, গুৱাহাটীত অৱস্থিত নৰ্থ ইষ্ট ফেডাৰেশ্যন ফৰ ইণ্টাৰনেশ্যনেল ট্ৰেড, তাৰ সঞ্চালক আছিল সেই সময়ত মৃণাল হাতখোৱা, আৰু তাৰ চেয়াৰপাৰ্চন আছিলে প্ৰফেচৰ অনুপ গগৈ। আমাৰ মাজত এখন MOU হ'ল, আৰু সেই হিচাপত আমি এটা জইণ্ট ট্ৰিপ কৰিলোঁ। 15জনীয়া এটা 10 নে 15জনীয়া এটা দল, আমি 10 দিনীয়া ট্ৰিপ এটা কৰিছিলোঁ ম্যানমাৰলৈ। আমি ইম্ফলৰ পৰা ৰোড জাৰ্ণিটো কৰিছিলোঁ। ইম্ফলৰ পৰা আমি কালেমো হৈ, মাণ্ডালৈ হৈ, বাগান হৈ, নাইপিটা হৈ য়াংগনলৈ গৈছিলোঁ। এতিয়া সেই যাত্ৰাত মানে আমি আচলতে মূল কথাটো আছিল যে পাৰ্চনেলি মই যদি ক'ব খোজোঁ, পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ পাতকাই সিপাৰে 9 বছৰ কিতাপখন পঢ়ি যথেষ্ট মোৰ এটা মনত এটা কৌতূহল আছিল যে আমাৰ যিখিনি মানুহ গুচি গ'ল মাণ্ডালৈলৈ, তেওঁলোক ক'ত আছে, কি কৰি আছে, তেওঁলোকৰ লগত আমাৰ কি ধৰণৰ কানেকশ্যন আছে। কাৰণ পূৰ্ণকান্ত বুঢ়াগোহাঁই যোৱাৰ পিছত যিটো ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছিল ম্যানমাৰত, সেইটো একচুৱেলি বৰ মুকলি নাছিল। মানুহৰ আহ যাহ কৰিবলৈ যথেষ্ট অসুবিধা হৈছিলে। আৰু তাৰপিছত নেক্সট যিখন গ্ৰন্থ মই পঢ়িছিলোঁ সেইখন আছিল তপন শৰ্মাৰ মানৰ দেশত। আৰু তাত তপন শৰ্মাই কৈছিল যে তেওঁলোক হয়তো পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ পিছত প্ৰথম মানে অসমীয়া দল, মানে সত্যকাম ফুকনৰ লগত তেওঁলোক গৈছিলে অসমীয়া মানুহখিনিক বিচাৰি। তাৰপিছত সেই তেওঁলোকৰ পৰা আমি কিছুমান সেই কিতাপখন পঢ়ি আৰু কিছুমান আমি ফেচবুকৰ মাধ্যমেৰে যোগাযোগ কৰি আমি মাণ্ডালৈত উপস্থিত হৈছিলোঁ জানুৱাৰী মাহৰ 27-28 তাৰিখে 2019 চনত। আৰু তাত গৈ পেলাই অসমীয়া মূলৰ কিছু মানুহক আমি লগ পাইছিলোঁ, আমি ইণ্টাৰভিউ লৈছিলোঁ। তাৰ মাজত এগৰাকী বয়োজ্যেষ্ঠ মহিলা আছিল চন্দ্ৰময়ী দেৱী, তেওঁ অসমলৈ আহিছে। তেওঁৰ পুত্ৰৰ নাম থানজিন, তেওঁলোক অসমলৈ এবাৰ দুবাৰ আহিও গৈছে। এতিয়া সঁচা কথা ক'ব গ'লে তাত যিটো অভিজ্ঞতা হ'ল, তেওঁলোকে কৈছে যে আমি সেই মান সেনাই যেতিয়া অসমীয়া মানুহখিনি লৈ আনিছিলে এটা দল, সেই সময়তে তেওঁলোক গৈ পেলাই হয় মাণ্ডালয়, নহ'লে আভা, আৰু নহ'লে ভামো, সেইবোৰ অঞ্চলত তেওঁলোকক তাত বহুৱা হৈছিলে। চন্দ্ৰময়ী দেৱীয়ে তেওঁ অলপ ভঙা চিঙা অসমীয়া ক'ব পাৰে, কিন্তু সেই অসমীয়াটো মানে অকণমান বেংগলী আৰু অসমীয়াৰ এটা সংমিশ্ৰণ যেন লাগিছিলে তাত। আৰু তাত অসমীয়া মানুহৰ এতিয়া সঁচা কথা ক'ব গ'লে অস্তিত্ব ক'ব গ'লে খুব মানে দুৰ্বলে ক'ব লাগিব। কাৰণ তাত অসমীয়া মানুহৰ যিটো বাৰ্মাত তেওঁলোকৰ যিটো জাতি গঠনৰ প্ৰক্ৰিয়া আৰু যিটো চিনাকি দিয়ে চৰকাৰে, তেওঁলোকৰ 135টা নেশ্যনেলিটিজ আছে। সেই অফিচিয়েল নেশ্যনেলিটিজৰ ভিতৰত অসমীয়া বা মণিপুৰী মানুহখিনিক কিন্তু কোনো ধৰণৰ চিনাকি দিয়া নাই। আমাৰ দুৰ্ভাগ্য যে সেই সময়ত এগৰাকী টিচাৰ আছিলে পদ্ম মাৰ্লাৰ, আমি যোৱাৰ ঠিক এবছৰ আগতে তেওঁৰ মৃত্যু হৈছিল। কিন্তু তপন শৰ্মাই তেওঁৰ ইণ্টাৰভিউ লৈছিলে। তেওঁৰ ঘৰলৈ যাওঁতে তেওঁৰ পৰিয়ালৰ মানুহখিনি লগ পাই পেলাই তেওঁৰ এটা প্ৰবন্ধৰ ৰূপত তেওঁ এখন পুথি এখন লিখি থৈছিলে, উই দ্য এছেমিক্স। সেই উই দ্য এছেমিক্সত তেওঁলোকে দিছে যে তেওঁলোকে তেওঁৰ দেউতাকে এটা প্ৰতিবেদন দিছিলে বাৰ্মিজ চৰকাৰক যে অসমীয়া মানুহ হিচাপে তেওঁলোকক স্বীকৃতি প্ৰদান কৰা যাওক, কিন্তু সেইটো তেওঁলোকে পোৱা নাছিলে। আৰু ইণ্টাৰেষ্টিং যে তাত তেওঁলোকে কৈছে যে আমি চেন্দ্ৰা গাণ্ডা গোহাঁইৰ বংশধৰ। চেন্দ্ৰা গাণ্ডা গোহাঁই খুব সম্ভৱ চাগৈ চন্দ্ৰকান্ত সিংহই হ'ব, আমি সেইটোৱে অনুমান কৰিছোঁ। যিহেতু পদ্মমালাৰ নাই, সেইকাৰণে আমি তেখেতৰ পৰা মুখামুখি কথাখিনি জানিব নোৱাৰিলোঁ। আৰু তাত যিখিনি অসমীয়া মানুহ আছে তেওঁলোকৰ বেছিভাগ মণিপুৰী কমিউনিটিৰ লগতে তেওঁলোকৰ লগত মানে এটা সংমিশ্ৰণ ঘটিছে। মানে স্বকীয় আইডেণ্টিটি ক'ব গ'লে তেনেকুৱা নাই, যদিও তেওঁলোকে অসমলৈ আহিব বিচাৰে। আৰু চন্দ্ৰময়ী দেৱীয়ে তেখেতে এটা কথা কৈছিল, তেওঁৰ দেউতাকে কিন্তু পূৰ্ণকান্ত বুঢ়াগোহাঁইক লগ পাইছে। সেই দুনাজান গাঁওখন এতিয়া নাই, কিন্তু সেইখন এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হৈ গ'ল। আমি বিচাৰি গৈছোঁ দুনাজান গাঁওখন, সেইখন নাপালোঁ।
আৰু তাৰপিছত আমি উভতি আহোঁতে মাণ্ডালয়ৰ পৰা আমি বাগানলৈ আহিলোঁ। বাগানখনটো এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, তাত প্ৰায় 1000 মন্দিৰ আছে বুলি কয়, বৌদ্ধ মন্দিৰ। বাগানৰ পৰা যেতিয়া আমি নাইবিটালৈ আহিছিলোঁ, আহোঁতে মই গুগল মেপখন চাইছোঁ, তাত লোকেল চিম সেই সময়ত ল'ব পৰা গৈছিল। তেতিয়া বাৰ্মাখন যথেষ্ট মুকলি হৈছিলে, অং সান চুচি চৰকাৰ চলি আছে, ডেমক্ৰেচি আহিছে। মই গুগল মেপছত যে চাই আহিছোঁ, দেখিছোঁ যে ৰাস্তাতে মিংগান বুলি ঠাইখন ক্ৰছ কৰাৰ পিছতে য়াতনাপো বুলি এটা শব্দ এটা পাইছোঁ। মোৰ সন্দেহ হ'ল এখন য়ান্দাবুৱে হ'ব লাগিব, কাৰণ মই মেপখন চাইছোঁ, মোৰ মনত আছিলে যে এই ঠাইতে হ'ব পাৰে, বেণ্ড এটা আছে ইৰাৱতী নৈৰ। তাৰপিছত ঘপকে মৃণাল হাতখোৱাক ক'লোঁ, মৃণাল হাতখোৱাই কৈছে বোলে আমাৰ শ্বেডিউলত মিলাব পাৰিম জানো? মই কৈছোঁ মৃণাল দা চেষ্টা এটা কৰিছোঁ। আৰু মোৰ লগত সেই সময়ত আমাৰ চেণ্টাৰৰ সঞ্চালক মহোদয়, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ দেৱকুমাৰ চক্ৰৱৰ্তী, দেৱদাৰ লগত আছিলে। দেৱদাই কৈছে বোলে ঠাকুৰ যাওঁ ব'লা। তাৰপিছত মৃণাল দাকো ক'লোঁ, মৃণাল দাই কৈছে বোলে ঠিক আছে ৰ'বা, কথা পাতি চাওঁ। তাৰপিছত যেনে তেনে গৈ পেলাই আমি যিটো মেইন ৰাস্তাটো এৰি পেলাই এটা মানে সৰু ভঙা চিঙা এটা মানে ব্লেক টপিং কৰা কিন্তু ভঙা চিঙা ৰাস্তা, সেইটোৰে আগবাঢ়ি গ'লোঁ। দুয়োফালে কিন্তু যথেষ্ট দূৰ যাবলগীয়া হৈছে, আৰু দুয়োফালে আমি তাৰমানে ধপাতৰ খেতি দেখা পাইছোঁ, জাষ্ট টবেকো হেৰি প্লান্টেশ্যন, আৰু একো নাই। এটা জেগা গৈ পেলাই সৰু এখন চাইনবোৰ্ড দেখিছোঁ, য়ান্দাবো বুলি লিখি থোৱা আছে। সেইখিনিতে গৈ পেলাই তাৰপিছত আমি সোমাই গ'লোঁ। কিন্তু ৰাস্তা বুলিলে সেই সময়ত একোৱে নাছিল দেই, গোটেইটো একদম মানে বোকা, মানে একেবাৰে বোকা। বাছখন যেনে তেনে গৈছে। তাৰপিছত বাকী পেচেঞ্জাৰসকলে অকণমান অসুবিধা পাইছে, কাৰণে ভয়ো খাইছে, বাছখন যদি মানে তাত কিবা কাৰণত বেয়া হ'বলগীয়া হয়, আমিতো সকলো ফচিলোঁ। আৰু বাৰ্মাৰ পৰিৱেশটোতো ইণ্ডিয়াৰ নিচিনা নহয়তো, সেইকাৰণে মিলিটাৰী যদিও সেই সময়ত বেকগ্ৰাউণ্ডত আছিলে, আল্টিমেটলি মিলিটাৰীয়ে পাৱাৰফুল। কেনেকে মিলাম, কি কৰিম, সেইবোৰ আমাৰ টেনশ্যন হৈছিল। বহুতে কৈছিল উভতি যাওঁ নেকি, কিন্তু তথাপি আমি সকলোকে অনুৰোধ কৰিলোঁ, আৰু সকলো সেইখন মান্তিও হ'ল। গৈ পেলাই য়ান্দাবো পালোগৈ। য়ান্দাবো গৈ পাই পেলাই একচুৱেলি আমি একো দেখা নাই, এটা খালি স্তম্ভ এটা আছে ইৰাৱতী নৈৰ পাৰত, আৰু এখন বগা স্তম্ভ, আৰু এখন ফলক এখন, আৰু লগত এখন ৰেজৰ্ট আছে, পিছফালে এখন গাঁও আছে। অলপ দূৰত নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি, অং সান চুচিৰ সেই সময়ত যিটো পাৰ্টি আছিল, তাৰ এটা অফিচ এটা আছিলে। আৰু তাত মানে মৃৎশিল্পৰহে কাম কৰে মানুহখিনিয়ে, আৰু লাৰ কাম কৰে। আৰু সেই ইৰাৱতী নৈৰে তেওঁলোকে সেই বস্তুখিনি লৈ যায়, হয় য়েংগনলৈ পঠিয়াই দিয়ে, আৰু নহ'লে তেওঁলোকে বাগানলৈ পঠিয়াই দিয়ে, মাৰ্কেটলৈ। তাত লোকেল মানুহখিনিক আমি চেষ্টা কৰিলোঁ, গুগল ট্ৰান্সলেটৰ বা তাৰ যিসকল মানে ইংৰাজী জানিছিলে, কথা চথা পাতিবলৈ যে আপোনালোকে য়ান্দাবোৰ এই ঠাইডোখৰ গুৰুত্বৰ বিষয়ে কিবা জানে নেকি? কোনেও কিন্তু একো গম নাপায়। সেইটো বৰ ইণ্টাৰেষ্টিং কথা, যে য'ত মানে উত্তৰ পূৰ্বাঞ্চল ভাৰত বা বাৰ্মাৰ ভৱিষ্যত তাতে নিৰ্ধাৰণ কৰা হৈছিল, সেই ঠাইডোখৰ কিন্তু তাৰ লোকেল মানুহে একো নাজানে। আৰু তাত যিখন ফলকখন আছে, ফলকত এটাই দি আছে, নদীৰ ফালে চিন এটা দি কোৱা হৈছে, বাৰ্মিজ ভাষাত আমি ট্ৰান্সলেশ্যন কৰাইছিলোঁ, যে ইয়াৰ পৰা 150 ইয়াৰ্ড, তাৰমানে 450 ফিট, 450 ফিটৰ দূৰত্বত এই সন্ধিখন স্বাক্ষৰ কৰা হৈছিলে। এতিয়া কথাটো হৈছে, নদীয়েতো নিজৰ অকণমান গতিশীল কাৰণে অকণমান পাৰ সলাই থাকে। এতিয়া মানে আমি সঠিকভাৱে ক'ব নোৱাৰোঁ যে সেইটো বালিচৰত তেওঁলোকে সন্ধিখন তমু পাতি পেলাই স্বাক্ষৰ কৰিছিল নে নদীৰ সেই জাহাজৰ ওপৰত কৰিছিল, সেইটো ক'বলৈ টান। কিন্তু সেই পইণ্টটোৰ পৰা খালি ইমানখিনি লিখা আছে যে ইয়াৰ পৰা ঠিক 150 ইয়াৰ্ড বা 450 ফুটৰ দূৰত্বত এই সন্ধিখন স্বাক্ষৰ কৰা হৈছিল 1826 চনত। সিমানখিনি, তাতকৈ বেছি কৰা। আমি বহুত মানুহৰ লগত কথা পাতিলোঁ, আমি আপলোড কৰিছে সেইখিনিয়ে। মোৰ ফেচবুক পেজতো মই সেইখনেই আপলোড কৰি থৈছোঁ বনাইছোঁ। আৰু ইনফেক্ট আমি তাৰপিছত ইউনিভাৰ্চিটি অফ য়াংগনলৈ গ'লোঁ, তাৰ আগতে ইউনিভাৰ্চিটি অফ মেণ্ডেলাইলৈ গৈছিলোঁ, তাৰো বুৰঞ্জী বিভাগলৈ গৈছিলোঁ, মানুহৰ লগত কথা বতৰা পাতিছোঁ। কিন্তু খুব বেছি মানুহে য়ান্দাবোৰৰ কথা স্মৰণ কৰিব নিবিচাৰে। হয়তো এইটো হ'ব পাৰে যে তেওঁলোকে হাৰিছিল, আল্টিমেটলি তেওঁলোকে নিজৰ স্বাধীনতা হেৰুৱাইছিলে, সেইটো কাৰণে হয়তো তেওঁলোকে সেই সন্ধিখনৰ কথা বৰ বেছি পাতিব নিবিচাৰে, মানে নজনা ভাৱ ধৰে, বা হয়তো নাজানিব পাৰি, ইন দ্য চেন্স যে হয়তো সেই তেওঁলোকৰ ডিছকোৰ্চৰ পৰা ওলাই গ'ল সেই কথাষাৰ। কাৰণ তেওঁলোকৰ আল্টিমেটলি কথা, কাৰণ আমাৰ কাৰণে কি হ'ল, 1826 আমাৰ সেই সময়ৰেখাডাল বান্ধি দিয়া হ'ল যে 1826 হ'ল, অসমত ব্ৰিটিছ শাসন আৰম্ভ হ'ল, সেইভাৱে কথাষাৰ চলি আহিছে। বাৰ্মাত আগতো 3টা ফেজত হৈছে ন। 1826 অকল কোষ্টেল বাৰ্মা গৈছে, তাৰপিছত 50ৰ দশকত আকৌ লোৱাৰ বাৰ্মা গৈছে, আৰু 1885হে আপাৰ বাৰ্মাখন গৈছে। চ' সেইকাৰণে তেওঁলোকৰ আকৌ গোটেই
ডিছক'ৰ্চটো আমাতকৈ বেলেগ হ'ব। চ' ইয়াতে মই খালি মোৰ বক্তব্য শেষ কৰাৰ আগত মই সময় বেছি কৰিছোঁ, 1 মিনিট লওঁ খালি। আপোনালোকে যিখিনি কথা কৈছে যে এটা অৰ্থনৈতিক কাৰণ আছিল, এইটো সঁচা মই ভাবোঁ যে ব্ৰিটিছে কিয় অসমখন ল'ব বিচাৰিছিল। কিন্তু ইয়াৰ লগত আৰু এটা কথা যে আমি চাব লাগিব সেই সময়ত বিশ্বজনীন স্তৰত ইতিহাসৰ মানে গতিশীলতাটো কোনফালে গৈছিলে। সেই সময়ত আমি চাব লাগিব শিল্প বিপ্লৱ আৰম্ভ হৈছিল, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, আৰু লগতে নেপলিয়নৰো পৰাজয় হৈছে। সেই তাৰ প্ৰভাৱটো কেনেবাকৈ আহি পেলাই অসমতো পৰিছে নেকি? কাৰণ তেওঁলোকক ৰ মেটেৰিয়েলছ লাগে। কাৰণ পেম্বাৰটনে যেতিয়া লিখিছে কিতাপখনৰ নাম, সেই ৰিপৰ্টত তেওঁলোকে ৰিপৰ্টৰ নামটো চাব লাগিব, ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অফ বেংগল। অসম বুলি কোৱা নাই, নৰ্থ ইষ্ট বুলি কোৱা নাই, ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অফ বেংগল বুলিহে কৈছে। সেই কথাষাৰ আমি মনত ৰাখিব লাগে। ধন্যবাদ। মই এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ।